নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা চিৰাৰ অতি সোৱাদ লগা লাড্ডুৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ঘৰত সহজতে এইবাৰ বিহুত বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চিৰাৰ লাড়ু বনাবলৈ এয়া মই চিৰা 250 গ্ৰাম লৈছোঁ। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। এতিয়া মই চিৰাখিনি মিডিয়াম ফ্লেমত ভাজি ল'ম। চিৰাখিনি আপোনালোকে অলপ পাতল চিৰা ল'ব, বেছি ডাঠ চিৰা ল'লে বহুত সময় ভাজিব লাগিব। আপোনালোকক মই চিৰাৰ লাড্ডুকেইটা অলপ বেলেগকৈ বনাই দেখাম। এইবাৰ বিহুত আপোনালোকে এইদৰে বনাব পাৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মোৰ চিৰাখিনি মিডিয়াম ফ্লেমত ভজা হৈ গ'ল। আপোনালোকে ভজা হ'লে জানিব এইদৰে দিলে গুড়ি হৈ যায়। এতিয়া মই এইখিনি নমাই ল'ম। এয়া মই ষ্টিলৰ থাল এখনত চিৰাখিনি এয়া নমাই ল'লোঁ। এতিয়া মই এইখিনি ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। এয়া মোৰ চিৰাখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই মিক্সিত লৈ লৈছোঁ। এইখিনি মই গুড়ি কৰি ল'ম। এইখিনি 5-6 চামুচ জোখত মই এইখিনি গোটা গোটা কৰি ৰখাম। এতিয়া মই মিক্সিখিনি গুড়ি কৰি ল'ম। এয়া দেখিছেনে, মই বেছি মিহি কৰা নাই, এইদৰে মিহি কৰি লৈছোঁ। একেবাৰে মিহি নকৰিব। এতিয়া মই দুইখিনি এইদৰে লগ কৰি এইখিনি অলপ ছাইড কৰি থৈ দিম। লাড্ডুটো বনাবলৈ মই এয়া অলপ নাৰিকল মিহিকৈ কাটি লৈছোঁ। এয়া মই বিট 5 পিচ লৈছোঁ। এইখিনিও মই মিক্সিত গুড়ি কৰি ল'ম। এইখিনি মই মিক্সিত গুড়ি কৰি ল'লোঁ। এয়া মই কেৰাহীখনত নাৰিকল আৰু বিটৰ গুড়িখিনি লৈ ল'লোঁ। এতিয়া মই ভাজি ল'ম। লাড্ডুকেইটা বহুদিনলৈ থ'বলৈ হ'লে এইখিনি অলপ ভালদৰে ভাজিব লাগিব। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাই এইখিনি এইদৰে লৰাই ভালদৰে ভাজি ল'ম। এয়া মোৰ নাৰিকলৰ গুড়িখিনি ভালদৰে ভাজি হৈ গ'ল। এইদৰে শুকানকৈ ভাজি ল'ব। তেতিয়া আপোনালোকে লাড্ডুকেইটা বেছি দিনলৈ থৈ খাব পাৰিব। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। এতিয়া মই ইয়াতে ভাজি থৈ দিয়া চিৰা আৰু চিৰাৰ গুড়িখিনি এইদৰে দি দিছোঁ। দি গোটেইখিনি লগ কৰি মই আৰু 2 মিনিট সময় এইদৰে কেৰাহীখনত ল' ফ্লেমত ভালদৰে ভাজি ল'ম। ফ্লেভাৰৰ কাৰণে আধা চামুচ মই ইলাইচি গুড়ি দি দিছোঁ। এইখিনি মই ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী চেনি দিছোঁ। আপোনালোকে যিমান পৰিমাণত মিঠা খায় সিমানটো পৰিমাণতে দিব। মিঠা আপোনালোকে ইচ্ছা কৰিলে ইয়াত গুড়ো দিব পাৰে। এতিয়া মই গোটেইখিনি ভালদৰে এইদৰে মিলাই ল'ম। এতিয়া মই ইয়াতে আধা বাতি এয়া ফ্ৰেছ মলাই দি দিছোঁ। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে আপোনালোকে পাউডাৰ গাখীৰ 4-5 চামুচ দিব। এতিয়া গোটেইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। এইদৰে প্ৰতিটো ষ্টেপ আপোনালোকে ভালদৰে চাই যাব। লাড্ডুকেইটা খাবলৈ খুব সোৱাদ লগা হয়। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে 1 মিনিট সময় থৈ দিম। এয়া মোৰ 1 মিনিট সময় হৈ গ'ল। এতিয়া মই গেছ অফ কৰি ল'লোঁ। এতিয়া মই নমাই ল'ম। এতিয়া এইখিনি মই নমাই ল'লোঁ। হাতেৰে চুব পৰা ঠাণ্ডা হওঁতে লাড়ুকেইটা বনাব। বেছি ঠাণ্ডা হ'লে লাড্ডুকেইটা বনাবলৈ অসুবিধা পাব। এতিয়া মই লাড্ডু বনাই ল'ম। এয়া মোৰ প্ৰথম লাড্ডুটো ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই 2 নম্বৰ লাড্ডুটোও বনাই দেখাম। এইদৰে এয়া মোৰ 2 নম্বৰ লাড্ডুটোও হৈ গ'ল। এইদৰে মই গোটেই লাড্ডুখিনি বনাই ৰেডি কৰি ল'ম। এয়া মোৰ চিৰাৰ লাড্ডু ৰেডি হৈ গ'ল। আপোনালোকে বিহুত এবাৰ মই কোৱা ধৰণে বনাই চাবচোন। বহুত বেছি ভাল পাব। ল'ৰা ছোৱালীয়েও খাই ভাল পাব।